মই বৰ্তমান লখিমপুৰ জিলা কংগ্ৰেছৰ মিডিয়া বিভাগৰ চেয়াৰমেন হিচাপে আছোঁ আৰু সেই সূত্ৰে এটা ভাইৰেল ভিডিঅ' আমাৰ যিজন কেণ্ডিডেট উদয় শংকৰ হাজৰিকাৰ দেখা পালোঁ। পোৱাৰ লগে লগে মই তেওঁক সুধিলোঁ যে এইটো এনেকুৱা এটা ওলাইছে, আজি মিডিয়া টিভি চিভিত ওলাইছে, আপুনি স্পষ্টীকৰণ দিব নিদিয়ে? বোলে মই দিম। তে দিয়াৰ কাৰণে মই মিডিয়া চেয়াৰমেন হিচাপে এটা প্ৰেছ মিট আপোনালোকৰ সেইদিনা মই প্ৰেছ মিট কৰিলোঁ। তো প্ৰেছ মিটত তেওঁ যিখিনি কথা ক'লে, তো তেওঁ প্ৰেছ মিটত আপোনালোকক ক'লে যে ময়ো কেছ কৰিম আৰু মই আদালতত যাম, গতিকে আদালতত ইয়াৰ মই যোনে উলিয়াইছে তেওঁলোকক খাৰা কৰিম। তে মই এজন অধিবক্তা হিচাপেও মই আইনী পৰামৰ্শখিনি তেওঁক দিছিলোঁ। তো দিয়াৰ পিছত তেওঁক মই পিছদিনা যেতিয়া যোৱাকালি মই তেওঁক ক'লোঁ যে আপোনাৰ এইখিনি কৰাৰ পিছত লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ইতিমধ্যে আপোনাক প্ৰমাণ কৰিছে এইটো আপোনাৰ হেৰি নহয়, ফেক হয়, এইটো ছফ্টৱেৰত দেখুৱাই দিছে যে এইটো ফেক্ট হয়। গতিকে এতিয়া আপুনিতো ডিফেণ্ড দিব লাগিব, আপুনি কেছ দিয়ক, আপুনি কওক আপোনাৰ কথাখিনি। তো যোৱাকালি তেওঁক মই ইমানখিনি কোৱাৰ পিছত তেওঁ কেছটো দিয়াৰ কাৰণে প্ৰস্তুত নহ'ল, তেওঁ কেছ দিব নোৱাৰিলে আৰু তেওঁ ইনডাইৰেক্টলি মোক ক'লে যে কথাটো মই কেছ দিয়াত অপাৰগতা আছে মোৰ আৰু কথাটো ফেক নহয়, কথাটো সঁচাই। তো মই তেওঁক তথাপিতো সুধিছোঁ যে আপোনাৰ তথ্য আছে নাই? তেওঁ খালি কল ৰেকৰ্ডকেইটা দেখাইছে, কোনো ৰেকৰ্ডিং নাই, কোনো তথ্য নাই। আৰু বিধায়ক মানৱ ডেকাই এইখিনি যদি কথা কৈছিলে তেওঁ পিছদিনাই প্ৰেছ মিটটো কৰিবই লাগিছিলে, আমাকো নক'লে তেওঁ পিছদিনা। তেওঁ নোকোৱাৰ কাৰণে এই গোটেই কথাখিনি এতিয়া মই যি দেখিলোঁ, মোৰ এজন মই হেৰি হিচাপে মোৰ ঘৰৰ ফেমিলিয়ে মোক আজি কৈছে যে এনেকুৱা এজন মৰেল কেৰেক্টাৰহীন মানুহৰ লগত আমি থকাটো আমাৰ কাৰণে অপাৰগ হৈ পৰিছে আৰু মই সেইকাৰণে নিজে মই এইটো উপলব্ধি কৰিছোঁ। গতিকে উপলব্ধি কৰি মই আজি মই কংগ্ৰেছ দলৰ যি মোৰ চেয়াৰমেন আছিলে, মই ৰাজহুৱাভাৱে আপোনালোকৰ ইয়াৰ পৰাই মই পদত্যাগ কৰিছোঁ